মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন আহিছে তোমালোকৰ যেটো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 পৰা। সো তোমালোকৰ কি আছে আটাইখিনি মই ডিটেইলছ কম, কিয়নো তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ এইটো কাৰণে ভালেইখন কিতাপ তোমালোকৰ চেঞ্জ হ'ব। ঠিক আছে, সলনি হ'ব কিতাপ। গতিকে যিসকলে বহুতে পঢ়িব ষ্টাৰ্ট কৰিয়ে দিছে মেট্ৰিকৰ কাৰণে 10ৰ কাৰণে, গতিকে ইম্পৰ্টেণ্ট হ'ব কোনকেইখন কিতাপ তোমালোকে মানে চেঞ্জ হ'ব তোমালোকে জানি লোৱাটো। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আটাইখিনি নোটছ পাতি সকলোখিনি আমাৰ হোৱাটছএপ চেনেল এটা আছে, তাত তোমালোকে জইন হ'লে আটাইখিনি তোমালোকে পাবা। কিবা ইনফৰমেশ্যন আহিলে, নটিফিকেশ্যন আহিলে আটাইখিনি পাই যাব। তোমালোকে তাত ক্লাছ 9ৰ গ্ৰুপ আছে, 8ৰ গ্ৰুপ আছে, তোমালোকে তাতে চাই ল'বা, জইন হৈ ল'বা। ঠিক আছে, আৰু ইয়াৰ উপৰিও তোমালোকৰ অনলাইন টিউশ্যন আৰম্ভ হৈছে। কোনোবাই যদি গম পোৱাই স্কিপ কৰি দিয়া কথা নাই। অনলাইন ক্লাছ য'ত তোমালোকে এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে একমাত্ৰ উপায়, য'ত একেবাৰে কম পইচাৰ মাত্ৰ 99 টকাত, এনেকুৱা একেবাৰে কম বুলি ক'লো, কোনেও তেনেকুৱা কৰিব নোৱাৰে, আমি কৰি আছো। 99 টকাত আটাইখিনি সুবিধা লাভ কৰিব পাৰিব। এডমিশ্যন হৈ আছে, চিট একেবাৰে কম আছে, সোনকালে জইন হৈ লোৱা। যিটো হোৱাটছএপ নাম্বাৰ, এই নাম্বাৰতে SMS কৰি জইন হ'ব পাৰিবা। ক্লাছ 7, 8, 9 আটাইখিনিৰে হৈ আছে, 8, 9, 10লৈকে। ঠিক আছে, এতিয়া চোৱা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, যাক কোৱা হয় আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। ঠিক আছে, এতিয়া চোৱা আহিছে বামুণী মৈদাম, গুৱাহাটীৰ পৰা আহিছে। এইখন অফিচিয়েল 5 মাৰ্চ 2026ত এইখন পাব্লিছ হৈছে, অৰ্থাৎ যোৱাকালি পাব্লিছ হৈছে। ইয়াত কোৱা আছে, দিছ ইজ ফৰ ইনফৰমেশ্যন অল concerned the modification by additions have been done the below mentioned textbook from in academic year 2026-27. কোৱা আছে শিক্ষাবৰ্ষ 2026-27 নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথিৰ অভিৱৰ্তন বা পৰিৱৰ্তন। ঠিক আছে, পৰিৱৰ্তন। ঠিক আছে, আৰু এইটো কোনে দিছে? অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে এইখন জাননী প্ৰয়োগ কৰিছে, জাননী দিছে। এই জাননীত কি দিছে? ইয়াত কি কি তোমালোকৰ পৰিৱৰ্তন বা সংযোজন হ'ব? ইয়াৰ ভিতৰত চাওঁ মেথমেটিক্স ক্লাছ 9 আৰু মেথছ যিটো আমাক ক্লাছ 10, অৰ্থাৎ গণিতৰ নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ টেক্সটবুক কি হ'ব? সলনি হ'ব। ঠিক আছে, বা পৰিৱৰ্তন সংযোজন হ'ব। ইয়াত আমি কোনকেইখন ক'লো যে পাঠ্যপুথিসমূহ দিয়া আছে। প্ৰথমে দিছে গণিতখন, তোমালোকৰ 9ৰ যিখন গণিত আৰু 10ৰ গণিত দুখন কি হ'ব? সলনি হ'ব। সংস্কৃত ইলেক্টিভৰ কমপ্লিটলি চেঞ্জ হ'ব। 9ৰ সংস্কৃত ইলেক্টিভ যিখন আছে কমপ্লিটলি এইখন চেঞ্জ হৈ যাব। তাৰপিছত কাৰ্বি MIL যিখন, এইখন ক্লাছ 10ৰ, গাৰো MIL ক্লাছ 10ৰ। তাৰপিছত আমি যদি চাওঁ তেতিয়াহ'লে বৈচিত্ৰ্যময় অসম, যিখন বৈচিত্ৰ্যময় অসম, এইখনৰ ক্লাছ 9 আৰু 10ৰ, এইখনো কি হ'ব? সলনি হ'ব। ছ'চিয়েল ছায়েন্সৰ পাৰ্ট 3টো যি আছে ক্লাছ 9ৰ আৰু ক্লাছ 10ৰ দুয়োটাৰে কি হ'ব? ইয়াত পৰিৱৰ্তন হ'ব। তাৰপিছত ডিমাচা ইলেক্টিভ, এইটো নতুনকৈ কি হ'ব? ইয়াত সংযোজন হ'ব। আৰু এডভান্স মেথমেটিক্স যিখন আছে এইখনো সম্পূৰ্ণ চেঞ্জ হ'ব। আমি ক'লো কি কি তোমালোকে চেঞ্জ হ'ব? মেথছ হ'ব ক্লাছ 9 আৰু 10ৰ, সংস্কৃত ইলেক্টিভ হ'ব, সেইখনটো কমপ্লিটলি চেঞ্জ হ'ব। বাকীকেইটাতকৈ মেথছ পৰিৱৰ্তন হ'ব যদিও কিন্তু কমপ্লিটলি চেঞ্জ হ'ব সংস্কৃত। কাৰ্বি, গাৰো আৰু নতুনকৈ তোমালোকে ডিমাচাও এড হ'ব। ছ'চিয়েল ছায়েন্সৰ ক্লাছ 9 আৰু 10ৰ পাৰ্ট যিখন 3 আছে, এই 3খন পলিটিকেল আৰু ইকনমিক্সৰ, তাতে চেঞ্জ হ'ব। গাৰো MIL চেঞ্জ হ'ব। তাৰপিছত এডভান্স মেথমেটিক্স তাত চেঞ্জ হ'ব বুলি কোৱা আছে। তাৰপিছত কি দিয়া আছে চোৱা, therefore the old textbooks printed last year of the above mentioned subject will not be used from the academic year 2026-27. ইয়াত কৈছে, সেয়েহে উল্লেখ কৰা যিকেইটা ওপৰত উল্লেখ কৰিছে সেই বিষয়সমূহ পুৰণি পাঠ্যপুথি যোৱা বছৰ ছপা হোৱা শিক্ষাবৰ্ষৰ পৰা ব্যৱহাৰ কৰা নহ'ব। অৰ্থাৎ যোৱা বছৰ যিখিনি আগতে যিখিনি প্ৰিণ্ট কৰা গৈছে ওপৰত উল্লেখ কৰা, সেইখিনি এইবাৰৰ পৰা তোমালোকৰ স্কুলত ব্যৱহাৰ কৰা নহ'ব, তোমালোকে সেইখন পঢ়িব নালাগে। দ্য মডিফাইড চিলেবাই, তাৰপিছত কাৰিকুলাম ফৰ of the subject will be available in the official website of ASSEB Division 1 in due course of time. বিষয়সমূহ
সংশোধিত পাঠ্যক্ৰম যথা সময়ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে ডিভিজন 1 যিটো শিক্ষা বোৰ্ডৰ অফিচিয়েল ৱেবছাইট তাতে উপলব্ধ হ'ব। মানে তোমালোকে কিতাপবিলাক বিদ্যালয়ত পাই যাবা। যিসকল চৰকাৰী বিদ্যালয় তোমালোকে পায়ে যাবা, আৰু যিসকল প্ৰাইভেট তোমালোকে হেৰি দোকানত বা ষ্টলত পাই যাবা। আৰু লগতে ৱেবছাইটত অফিচিয়েল ৱেবছাইটত কি কৰিব, যিটো এছেবৰ অফিচিয়েল ৱেবছাইটত অতি সোনকালে এইবিলাক প্ৰকাশিত হ'ব। ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে গম পালা যে এইখন এবাৰ পৰিৱৰ্তন হ'ব টেক্সট বুকৰ ক্ষেত্ৰত। আৰু যিয়েই নহওক, তোমালোকে যে অনলাইন ক্লাছত জড়িত হৈ ভালদৰে পঢ়িব বিচাৰা, তেতিয়াহ'লে হোৱাটছএপ নম্বৰত SMS কৰি জইন হ'বা আৰু হোৱাটছএপ চেনেলটোত ফ'ল' কৰি থ'বা। ঠিক আছে, বাই।